মৰিগাঁৱত 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰুদ্ধে আৰু ট্ৰাইবেল বেল্ট ব্লকৰ মাটি অবৈধ বেদখল মুক্ত কৰাৰ দাবী ট্ৰাইবেল সংঘ আৰু তিৱা যুৱ ছাত্ৰ পৰিষদৰ গড়মাৰী আঞ্চলিক সমিতিৰ নেতৃত্বত অঞ্চলটোৰ যুৱকসকলে হাতে হাতে জোৰ লৈ ওলাই আহিল গড়মাৰীৰ মূল পথলৈ। প্ৰতিবাদকাৰীসকলে প্ৰায় 2 কিলোমিটাৰ পথত সমদল কৰা অৱস্থাত মুখ্যমন্ত্ৰী হাই হাই 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়া বন্ধ কৰক, ট্ৰাইবেল আজি জাগিছে, দিলীপ শইকীয়া হাই হাই, জনজাতি বিৰোধী অসম চৰকাৰ লেইলেই চেইচেই ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বিশেষকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব বিচৰা কাৰ্য অতি শীঘ্ৰেই বন্ধ কৰক, ক্ষুদ্ৰ ট্ৰাইবেল বেল্ট ব্লকৰ গঠনৰ প্ৰস্তাৱ শীঘ্ৰেই কাৰ্যকৰী কৰক, তিৱা স্বায়ত্ত পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰক, মৰিগাঁও জিলাৰ অন্তৰ্গত 7টা ট্ৰাইবেল বেল্ট ব্লকৰ 22,022 বিঘা মাটি অবৈধ বেদখলকাৰীক অতি শীঘ্ৰেই উচ্ছেদ কৰক। উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত মাটি জনজাতীয় ভূমিহীন লোকক আবণ্টন দিয়াৰ ব্যৱস্থা কৰক। দীৰ্ঘদিন ধৰি ট্ৰাইবেল বেল্ট ব্লকৰ PG আৰু VGৰ ভূমিত বসবাস কৰি থকা জনজাতি পৰিয়ালক চৰ্তহীনভাৱে বিশেষ জৰীপৰ দ্বাৰা মাটিৰ পট্টা প্ৰদান কৰক ইত্যাদি দাবী উত্থাপন কৰে সংগঠন দুইটাৰ নেতৃত্বই। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। 6 জনজাতিকরণ যে প্রক্রিয়া বন্ধ করো, বিজেপি সরকার হুঁশিয়ার, বিজেপি সরকার হাই হাই, হিমন্ত বিশ্ব শর্মা গো ব্যাক, বিজু হাজরিকা গো ব্যাক, দিলীপ শইকীয়া হুঁশিয়ার, ট্রাইবেল বিউটি সরকার হুঁশিয়ার, ট্রাইবেল বিউটি সরকার হুঁশিয়ার, ট্রাইবেল বিউটি সরকার হুঁশিয়ার, বিজেপি সরকার গো ব্যাক, বিজেপি সরকার গো ব্যাক, বিজেপি সরকার গো ব্যাক, দেশ দিন, দেশ দিন, জনজাতিকরণ বন্ধ করো, 6 জনজাতিকরণ বন্ধ করো, ট্রাইবেল বিউটি সরকার হুঁশিয়ার, আজি ট্রাইবেল জাগিছে, আজি ট্রাইবেল জাগিছে, এই সরকার হুঁশিয়ার, ট্রাইবেল বিউটি সরকার হুঁশিয়ার। এই উদ্যোগতে আমি যিহেতু সদৌ অসম ট্ৰাইবেল সংঘ আৰু সদৌ অসম তিৱা যুৱ ছাত্ৰ পৰিষদ সকলোৱে জিলা সমিতি উদ্যোগত আমি গড়মাৰী আঞ্চলিক ট্ৰাইবেল সংঘ আৰু গড়মাৰী আঞ্চলিক তিৱা যুৱ ছাত্ৰ পৰিষদে জিলাৰ নেতৃত্বত জিলা উদ্যোগত আমিও সেই প্ৰতিবাদী কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰিছোঁ। সদৌ অসম ভিত্তিতে আমি যুৱ সমদল আৰু প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে আপোনালোকে গম পাইছে যে আমি প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ এইটো কাৰণে যে আমি ইতিমধ্যে অসম চৰকাৰে যোৱা কেবিনেটত ট্ৰাইবেল বেল্ট ব্লকবিলাকত 6 জনজাতি কৰি তেখেতসকলক মাটি পট্টন দিয়া যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তক আমি গড়মাৰী আঞ্চলিক ট্ৰাইবেল সংঘৰ জৰিয়তে গড়মাৰী আঞ্চলিক তিৱা ছাত্ৰ সন্থাও আমি তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু লগতে 6 জনজাতিকৰণৰ ক্ষেত্ৰত আমি তাৰো বিৰোধিতা কৰি আজি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু যিহেতুকে ট্ৰাইবেল ব্লকত অবৈধ বেদখল ইতিমধ্যে মুক্ত কৰা চৰকাৰে সিদ্ধান্ত লৈছে, গতিকে আমিও ভগৱা মৌজা ট্ৰাইবেল বেল্ট ব্লকত তৎকালীনভাৱে অবৈধ বেদখলকাৰীক মুক্ত কৰিবৰ কাৰণে আজি যুৱ সমদলটো আমি প্ৰচাৰ কৰিছোঁ। এইখন চৰকাৰে এনেকুৱা এটা হঠকাৰী সিদ্ধান্ত লৈছে যিহেতু জনজাতীয় মানুহবিলাকক এটা মানে ধ্বংস কৰা ষড়যন্ত্ৰ কৰিছে। তেখেতলোকক আজি আগন্তুক আহি থকাৰ যি 26 চনত তেখেতলোকে উত্তৰ পাব যদি এইবিলাক সিদ্ধান্ত তেখেতলোকে বাতিল নকৰে। আৰু এই চৰকাৰখনে ইমান জনজাতিসকলক লৈ পেলাই ইমান এটা হাৰ শাস্তি দিছে যিটো কাৰণে আজি ৰাজপথত ওলাই আহিবলৈ বাধ্য হৈছে। আৰু তেখেতলোকৰ যিবিলাক হঠকাৰী সিদ্ধান্ত, এইবিলাক সিদ্ধান্ত তেখেতলোকে যদি বাতিল নকৰে তেনেহ'লে ইয়াতকৈ জংগী আন্দোলন হ'ব। আজি আমি যুৱ সমদল লৈছোঁ, আমি ইয়াত সকলোৱে উপস্থিত হৈ পেলাই আজি ৰাইজ জাগিছে আৰু তেখেতলোকে এটা কথা চিন্তা কৰি চাব লাগিব
ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিমান মানে যথেষ্টৰূপে মধ্য অসমত তেখেতলোকে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যিখিনি মন্তব্য কৰিছে তেখেতে নিজেই গুৰুগম্য। আৰু দিলীপ শইকীয়াই যিটো সিদ্ধান্ত কৰিছে, যি হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্ত লৈ পেলাই আমি খুবেই খুচি নহয়। আৰু যদি এনেকুৱাই তেখেতলোকৰ মন্তব্য লৈ পেলাই তেখেতলোকে যদি সিদ্ধান্ত কৰিবলৈ যায়, তেনেহ'লে ট্ৰাইবেল সকলোৱে জাগিছে। 26ৰ ইলেকশ্যনৰ সময়ত তেখেতলোকে গম পাব যে ট্ৰাইবেল বিৰোধী কৰিব লগা হ'লে তেখেতলোকে 26 বিধানসভাত কেনেকুৱা এটা হেৰি পাব, তেখেতলোকে নিজে চিন্তা কৰি চাব লাগিব। ইয়াত আজি সকলো জনগোষ্ঠীৰ এলেকাৰে সকলো ৰাইজ জাগিছে। তেখেতলোকৰ যিবিলাক সিদ্ধান্তবিলাকে আমাৰ জনজাতিক ধ্বংস কৰাৰ সিদ্ধান্ত, এই ষড়যন্ত্ৰৰ প্ৰক্ৰিয়া যদি তেখেতলোকে বন্ধ নকৰে, ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হৈ যাম। হয়নে ৰাইজ? আমি ট্ৰাইবেলে জাগিছো, আমি জাগি আছো। এইবিলাক ষড়যন্ত্ৰ বন্ধ কৰিব লাগিব। যদি এইবিলাক বন্ধ নকৰে, তেনেহ'লে আমি 26লৈকে তেখেতলোকক আমি খুৰাই নিম। হয়নে নহ'ব?